গুড ইভিনিং। আজি কেনেকুৱা গ'ল ট্ৰেডিং আপোনালোকৰ? সোমবাৰ আছিলে। আহক আজি কেনেকুৱা আমাৰ বা মোৰ কেনেকুৱা গ'ল সেইখিনি এবাৰ চাই লওঁ। আৰু লগতে কাইলৈ যিহেতু মঙলবাৰ আমাৰ, চ' নিফটি আৰু বেংক নিফটিয়ে কাইলৈ কেনেকুৱা ধৰণৰ মুভমেণ্ট দিব পাৰে তাৰ এটা পৰিকল্পনা আমি আগতীয়াকৈ কৰি ৰাখোঁ। কাৰণ আমি হৈ গ'লো অপশ্যন বায়াৰ, আৰু অপশ্যন বায়াৰ কাৰণে গোটেই দিনটোত আচলতে 3-4টা ট্ৰেড ল'ব পৰাকৈ আমাৰ ওচৰত সময় থাকে। চ' তাৰ আগতে যদি আমি ছাপৰ্ট ৰেজিষ্টেঞ্চ ক'ত আছে বা কোনখিনিত আমি হয়তো কল চাইডে বা পুট চাইডে আমি প্লেন কৰিব পাৰোঁ, তাৰ যদি মানে পৰিকল্পনাটো কৰি নথওঁ তেতিয়াহ'লে আজি যিটো মুভমেণ্ট দিলে আপোনালোকে দেখিলেই চাগে, নিফটি বেংক নিফটিয়ে ডাউন চাইডে কেনেকুৱা মুভমেণ্ট দিছিলে। চ' সেনেকুৱা মুভমেণ্টবিলাক আচলতে ধৰিবলৈ হ'লে প্ৰথমতে আমি সেই লেভেলখিনি আচলতে আমি বনাই ৰাখিব লাগে। চাৰ্টখন দেখিবলৈ মই মানো যে বেয়া হয়, লেতেৰা হয়, ৰঙা নীলা কোলা কিবা কিবি ধেৰ আগবাগ থাকে বা আঁচ টনাটনি থাকে এইবিলাক। কিন্তু হ'লেও এই লেভেলবিলাক বনাই থ'লে মই মোৰ বেনিফিটটো মই কৈছোঁ যে মই আগতীয়াকৈ অনুমান কৰিব পাৰোঁ যে নিফটিত মই ট্ৰেড ল'বলৈ হ'লে বোলে এনেকুৱা এডাল মই বনাই থকা লাইনৰ ওচৰলৈ গৈছে। এই যে মই 25,000 টাৰ্গেট লিখি থৈছোঁ নীলা ৰঙৰ দেখিছে, ইয়াৰ ওচৰলৈ গৈছে। তো ইয়াৰ ওচৰত যোৱাৰ লগে লগে কি হ'ব পাৰে, হয়তো 25,000ত যিখিনি চেলাৰ বহি আছে তেওঁলোকে ছাটাককৈ হয়তো নিফটিক তললৈ লৈ আহিব পাৰে, যিটো আজি কৰিলেও তেওঁলোকে। চ' তেনেকুৱা এটা লেভেলৰ ওচৰে পাজৰে যোৱাৰ লগে লগে হয়তো মই যদি প্ৰফিটত আছোঁ তেতিয়াহ'লে মই 50% মান মই হয়তো বুক কৰি পেলাই ৰেডি থাকিম। ঠিক তেনেকৈ ডাউন চাইডে আহোঁতে যদি বোলে আমাৰ ছাপৰ্টৰ এটা বোলে মই বনাই ৰাখিছোঁ, ছাপৰ্ট লেভেল এটা বনাই ৰাখিছোঁ, তাৰ ওচৰে পাজৰে আহোঁতে বোলে মই দেখিছোঁ ইয়াত মই কল চাইডে প্লেন ল'ব পাৰোঁ, বা মই এইখিনি যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে মই ডাউন চাইডে প্লেন কৰিব পাৰোঁ। চ' এইখিনি আগৰ পৰাই এই লেভেলবোৰ চাৰ্টত থাকিলে আগৰ পৰাই কিছুমান বস্তু মানে ডিচিশ্যন ল'ব পাৰি। চ' সেইটো কাৰণে মই লেতেৰা দেখিলেও আচলতে এই ছাপৰ্ট ৰেজিষ্টেঞ্চৰ এই লেভেলবিলাক বনাই ৰাখোঁ। এতিয়া আপোনালোকেনো কেনেকৈ ছাপৰ্ট ৰেজিষ্টেঞ্চ বনাই মই নাজানো, কিন্তু বা ছাপৰ্ট ৰেজিষ্টেঞ্চ কেনেকৈ উলিয়ায় সেই বস্তুটো মই আচলতে কালি এটা মই ভিডিঅ' বনাই পেলাই আপলোড কৰি ৰাখিছিলোঁ। বহুত বেছি ডিপলি যোৱা নাই ভিডিঅ'টো, যিহেতু অকণমান দীঘলীয়া হৈছিলে কালি, আৰু মই বহুত বেছি প্ৰফেশ্যনেল মানুহ নহয়, সেইটো কাৰণে বেছি অকণমান মানে ঘৰুৱা মানে টাইপতহে মই কথা পাতিব জানো। চ' সেইটো কাৰণে সেইটো হিচাপতে বনাইছিলোঁ। বনোৱাৰ কাৰণে অকণমান দীঘলীয়াও হৈছিলে আচলতে ভিডিঅ'টো, চবেই চোৱাও নাই, 2-3টাই ভিউ আছে। কিন্তু মই যদি আজি আপোনাক সেই চাৰ্টখন দেখাওঁ, এইখন মই কালি বনাই পেলাই এই ভিডিঅ'টো আপলোড কৰিছিলোঁ। ইয়াত মই কেইবাটাও লেভেল দেখিবলৈ লেতেৰা হৈ দেখিছেনে, কেইবাটাও লেভেল মই বনাই ৰাখিছিলোঁ। এইকেইটা গোটেইবোৰ ছাপৰ্ট লেভেল আচলতে। এইবোৰ যদি ভাঙি তললৈ আহে, তাৰপিছত যদি ওপৰলৈ যায়, পুনৰ এইবিলাকে আচলতে ৰেজিষ্টেঞ্চ হিচাপে কাম কৰে। আৰু ওপৰৰ পৰা যেতিয়া তললৈ আহে মাৰ্কেটখন, এই লেভেলবিলাকৰ ওচৰত পালে ছাপৰ্টৰ নিচিনা কাম কৰে। আজি যদি চাই নিফটি আমাৰ ডাঙৰ গেপ আপ অপেনিং হৈছিলে। অপেনিং হোৱাৰ পিছত ই মোটামুটি 12টা বজাৰ আশে পাশে মুঠতে 25,999লৈকে গুচি গ'ল। কিন্তু তাৰ পিছৰ পৰাই 25,000 লেভেলৰ পৰাই আচলতে পূৰা চেলিং আহি গ'ল মাৰ্কেটত। আৰু সেই যি চেলিং আহি পেলাই নিফটিক তললৈ লৈ আহিলে, দেখিছে 15 মিনিট পূৰা 3ডাল কেণ্ডেললৈ নিফটিক তললৈ লৈ আহিলে। কিন্তু আমি আগতীয়াকৈ এই লেভেলটো বনাই ৰাখিছিলোঁ কালি 24,800, সেই লেভেলটোতে আহি প্ৰথমবাৰ আহি ছাপৰ্ট লৈ ৰখি গ'ল। এতিয়া আপুনি দেখিবলৈ বেয়া পাব পাৰে, লেতেৰা দেখিব পাৰে, বা মোৰনো কি প্ৰয়োজন আগতীয়াকৈ এই আগবাগবিলাক বনাই ৰাখিবলৈ, কিন্তু আপুনি যদি চাই এই লেভেলটোতে আহি পেলাই কিন্তু মাৰ্কেটখন আমাৰ ৰখি গ'ল, ছাপৰ্ট ল'লে। পিছত ন' ডাউট 12টা 13, 14 মানে 2:15 কেণ্ডেলডালে যদিও এই 24,800ক ব্ৰেক কৰি পেলাই তললৈ আহিছিলে, কিন্তু হ'লেও আমাৰ যিটো ছেকেণ্ড এডাল আমি লেভেল বনাই ৰাখিছিলোঁ, ছেকেণ্ড যিটো ছাপৰ্ট লেভেল আছিলে 24,750, সেই লেভেলটো নোপোৱা আগতেই কিন্তু ছাপৰ্ট লৈ পেলাই পুনৰ ওপৰলৈ গুচি গ'ল মাৰ্কেটখন। আৰু 3 নম্বৰ বাৰ ছাপৰ্ট লৈছে। চাওক, প্ৰথমবাৰ ল'লে 12:15, 2 নম্বৰ বাৰ ল'লে অলমষ্ট আপোনাৰ ধৰি লওক 2:20 মানত ল'লে, আৰু শেষত 3:05। 3বাৰ আচলতে আজি আমাৰ যিটো 24,800 লেভেল আছিলে, ইয়াত ছাপৰ্ট লৈ মাৰ্কেটখন 24,800 ওপৰত
ক্লোজিং দিলে। চ' এই লেভেলবিলাক এনেই বনোৱা নহয় আচলতে। কালি ভিডিঅ'টো বনাওঁতে অকণমান মন কৰিব, কি কি কিবা এটাও কেলকুলেশ্যন কৰি পেলাই আচলতে এই লাইনবিলাক আচলতে বনোৱা হয়, ছাপৰ্টৰ লাইনবিলাক। আৰু এই লাইনবিলাকে আচলতে কাম কৰে। ইয়াৰ কাৰণে মোক কোনো টিপছৰ প্ৰয়োজন নাই, বা কোনোবাই মোক কল বা পুটৰ বোলে কিবা টিপছ দিব, সেইবিলাকৰ প্ৰয়োজন নাই। মই নিজে চাৰ্টখন চাই পেলাই এই লেভেলবিলাক বনাব পাৰোঁ। চ' মই কেনেকৈ বনাওঁ সেইখিনিকে কালি মই আচলতে ভিডিঅ'টো বনাই পেলাই দেখাইছিলোঁ। আৰু কাম কৰে নে নকৰে আগৰ ভিডিঅ'কেইটা চালেও দেখিব, আগৰটো লেভেলবিলাকে কাম কৰে। ধৰি লওক 70-80% কাম কৰে, 100%টো কাম কাৰো নকৰে অপশ্যন ট্ৰেডিঙত। কিন্তু 70-80% যিহেতু কাম কৰে, চ' সেইটো কাৰণে মই ধৰি লওক এই লেতেৰা দেখিলেও মই এই চাৰ্টখনত এই লেভেলবিলাক বনাই যাওঁ। দেখিছে? এতিয়া আমাৰ আকৌ এইখন চাৰ্টলৈ আহোঁ। দেখিবলৈ বহুত লেতেৰা লাগে, সেইটো হয় বাৰু, মানুহ মই। এইখন চাৰ্ট আচলতে আমি আগৰ পৰাই বনাই ৰাখিছিলোঁ। তো এই ভিডিঅ'টো মই আচলতে 2 নম্বৰবাৰ শ্বুট কৰিছোঁ এতিয়া। প্ৰথমবাৰ বহুত ধুনীয়াকৈ বনাইছিলোঁ, কিন্তু দুৰ্ভাগ্যবশত আচলতে চাউণ্ডটো ৰেকৰ্ড নহ'লে। চ' এতিয়া 2 নম্বৰবাৰ বনাইছোঁ। আজি এটা বস্তু চাওক, আজি যিটো 12টা বজাৰ পিছত আচলতে চেলিং আহিলে আমাৰ মাৰ্কেটত, এই চেলিংটো দেখি এনেকুৱা নাভাবিব যে মাৰ্কেটখন উইক হৈ গুচি গ'ল দেই। কাৰণ 25,000 আমি এটা টাৰ্গেট লেভেল ৰাখিছিলোঁ, আৰু 25,000টো হৈ গ'ল এটা ৰাউণ্ড লেভেল। চ' ৰাউণ্ড লেভেল যিহেতু আছিলেই, আৰু 25,000 যিহেতু আগতে কাহানিও নিফটি পোৱা নাই, চ' ইয়াত চেলাৰসকল আগতে বহিয়ে আছে। চ' তেওঁলোকে যে 25,000 লেভেল পোৱাৰ লগে লগে এবাৰ মাৰ্কেটখন তললৈ আনিবলৈ চেষ্টা কৰিব, সেই বস্তুটো আচলতে আমি আগৰ পৰাই বুজি পাই আছিলোঁ বা জানি আছিলোঁ। কিন্তু কোন মুহূৰ্তত আনিব সেইটো আচলতে প্লেন কৰিব নোৱাৰে। আৰু ময়ো নিফটিত আচলতে আজি এই যিডাল 12টা 5ৰ কেণ্ডেল দেখিছে, এই কেণ্ডেলডালৰ মাজভাগতে মই আচলতে ডাউন চাইডে এণ্ট্ৰি লৈছিলোঁ। আৰু এই যিডাল 2 নম্বৰ কেণ্ডেল, 12টা 10ৰ কেণ্ডেল, এইডাল এই 24,900 আশে-পাশে আহোঁতেই আচলতে বেছি পইণ্ট নাপালোঁ দেই, প্ৰায় 27-26 পইণ্ট পাওঁতে মই আচলতে এক্সিট হৈ দিলোঁ। আৰু এক্সিট এটা কাৰণেই হৈছিলোঁ যে 24,900 এই লেভেলটো আমাৰ যিহেতু ওপৰৰ পৰা আহিছিলে, তো ছাপৰ্ট হিচাপে কাম কৰিব বুলি মই ভাবিছিলোঁ। কৰিছিলোঁ অলপকৈ, নকৰা নহয়, কিন্তু ৰাখিব নোৱাৰিলে আচলতে। 3 নম্বৰ যিডাল কেণ্ডেল আছিলে 12টা 15, সেইডালে বেয়া ধৰণে আচলতে ব্ৰেক কৰি তললৈ লৈ আহিলে। কিন্তু হ'লেও 24,755 আমাৰ 50ৰ যিটো লেভেল আছিলে 2 নম্বৰ লেভেল, সেইটো আচলতে নেপালেগে। নেপাই পেলাই ইয়াৰ পৰাই প্ৰায় অলমষ্ট 24,790 পৰাই আচলতে পুনৰ ছাপৰ্ট লৈ পেলাই মাৰ্কেটখন ওপৰলৈ গ'ল যদিও 24,900 তেতিয়া আকৌ পুনৰ ৰেজিষ্টেঞ্চ হিচাপে কাম কৰিলে। কাৰণ ই ওপৰৰ পৰা যেতিয়া তললৈ আহিছিলে, তেতিয়া 24,900 ছাপৰ্ট হিচাপে কাম কৰিছিলে। নোৱাৰিলে যদিও, একেবাৰে যদি ৰাখিব নোৱাৰিলে, তথাপিও এবাৰ চেষ্টা কৰিছিলে। 12টা 10ৰ কেণ্ডেলডাল চাওক, তলফালৰ পৰা বাইং আহিছিলে, কিন্তু ৰক্ষা কৰিব নোৱাৰিলে আচলতে, কাৰণ বহুত হেভি আচলতে ছাপৰ্ট নাছিলে, আৰু চেলিং যথেষ্ট হেভি আছিলে আচলতে। চ' সেইটো কাৰণে যেতিয়া ই ওপৰৰ পৰা তলৰ পৰা যেতিয়া পুনৰ ওপৰলৈ গৈছিলে, তো 24,900 ৰেজিষ্টেঞ্চ হিচাপে কাম কৰি পেলাই গোটেই দিনটোত আচলতে হেৰি কৰিবলৈ নিদিলে, 24,900 আচলতে ক্ৰছ কৰিবলৈ নিদিলে যদিও 24,800 ওপৰতে যিহেতু ক্লজিং কৰিলে নিফটিয়ে, চ' সেইটো কাৰণে আমি ধৰি লৈছোঁ যে নিফটি একেবাৰে ধৰি লওক নিগেটিভ হৈ যোৱা নাই। কাইলৈ কি হ'ব নহ'ব পিছৰ কথা, কিন্তু একেবাৰে নিগেটিভ হৈ যোৱা নাই বুলিয়ে ধৰিছোঁ। কাৰণ আজি যদি বহুত হেভি চেলাৰে চেল কৰিলেহেঁতেন, তেতিয়াহ'লে এই যিটো 24,755 যিটো আমাৰ লেভেল আছিলে, এইটো আচলতে ব্ৰেক হৈ গ'লহেঁতেন। এই লেভেলটোৱে আচলতে ধৰিব বহুত বেছি ছাপৰ্ট দিব নোৱাৰিলেহেঁতেন। চ' সেইটো কাৰণে ধৰি লৈছোঁ আজি এই তিনিডাল কেণ্ডেলত যিটো চেলিং আহিলে, এইটো যোৱা দুদিনত যিখিনি আপচাইডে মুভমেণ্ট নিফটিয়ে দিছিলে, বহুত লাহে লাহে নিফটিয়ে ওপৰলৈ গৈ আছিলে, মন কৰিছেনে? আজি যিহেতু এটা ডাঙৰ গেপ আপ অপেনিং পাই গৈছিলে, চ' ইয়াৰ যিখিনি বায়াৰসকলে ধৰি লওক বাইং কৰি ৰাখিছিলে, তেখেতসকলে ধৰি লওক একাউণ্টত আজি ভাল প্ৰফিট এটা দেখিছে।
আৰু তেওঁলোকেও এটা বস্তু চিয়ৰ হৈ আছে যে 25,000 ওচৰত যিহেতু চেলিং আহিবই আহিব। চ' সেইটো কাৰণে তেওঁলোকে 25,000 লেভেল যিহেতু ব্ৰেক কৰিব নোৱাৰিলে নিফটিয়ে, নোৱাৰাৰ কাৰণে তেওঁলোকে প্ৰফিট বুকিং কৰিলে বুলি মই আজি ধৰি লৈছো। ইয়াত মই কোনো হেভি চেলাৰে চেল কৰিছে বুলি ধৰা নাই, ধৰি লৈছো যিসকলে প্ৰফিট পাই আছিলে, যিসকল বায়াৰে প্ৰফিট পাই আছিলে, তেওঁলোকে নিজৰ নিজৰ প্ৰফিট অলপ হ'লেও মানে এটা লেভেলত বুক কৰিছে কাৰণে মাৰ্কেটখন অলপ তললৈ গুচি আহিলে। এতিয়া কাইলৈ কাৰণে যদি প্লেন কৰিবলৈ হয় তেতিয়াহ'লে এটা বস্তু মন কৰিব, এই যিটো 24,900 লেভেল আছে আমাৰ, 24,900ৰ যিটো লেভেল আছে, ইয়াক ব্ৰেক কৰি যদি গেপ আপ ইয়াৰ ওপৰত হৈ যায় তেতিয়াহ'লে অলপ ডাউন আহি পেলাই যদি 24,900 ওচৰত যদি বেছ বনাই পেলাই 15-20 মিনিট নিফটি টিকি পেলাই ওপৰলৈ যায় নহয়, তেতিয়াহ'লে এটা বস্তু চিয়ৰ হৈ থাকিব, ই 25,000 টাৰ্গেটক পুনৰ হিট কৰিবলৈ যাব। কিন্তু 25,000 যিহেতু আজি হেভি চেলিং আহিছে, চ' সেইটো কাৰণে 2 নম্বৰ বাৰো যদি 25,000 ওচৰলৈ নিফটি যায় তেতিয়াহ'লে পুনৰ চেলিং অহাৰ চান্স আছে। চ' সেইটো কাৰণে যদিহে 24,900 ওচৰে পাজৰে আপোনালোকে কল চাইডে ট্ৰেড লৈ পেলাই যায়, তেতিয়াহ'লে 25,000 আশে পাশে যদি মাৰ্কেটখন পাই যায়গে, তেতিয়াহ'লে এটা প্লেন কৰিব যে মিনিমাম 50% প্ৰফিট বুক কৰি ল'ব, যাতে এনেকুৱা নহওক যে 25,000 লেভেলৰ পৰা পুনৰ হেভি চেলিং গুচি আহি আপোনাৰ প্ৰফিটটো যাতে আকৌ পুনৰ লছলৈ লৈ নাযায়। কিন্তু যদি কেনেবাকৈ 25,000ৰ ওপৰত কাইলৈ নিফটি টিকি যায় 10-15 মিনিট, তাকো ছেকেণ্ড হাফত দেই, 12টা বজাৰ পিছত যদি 15-20 মিনিট নিফটি 25,000 ওপৰত টিকি যায়, তেতিয়াহ'লে নিফটি 25,120ৰ ফাললৈ, এই যিটো লেভেল ওপৰত ৰাখিছো 25,120ৰ ফাললৈ গতি কৰিব। কাৰণ 25,000 এটা বস্তু মন কৰিছেনে, যথেষ্ট কল চেলাৰ আছে। কেনেবাকৈ যদি 25,000 ওপৰত নিফটি 15-20 মিনিট টিকি যায়, তাৰপিছত যদি ওপৰলৈ যাবলৈ লাহে লাহে আৰম্ভ কৰে নহয়, তেতিয়াহ'লে এই কল চেলাৰসকলে আচলতে পলাবলৈ ষ্টাৰ্ট কৰি দিব। এই কল চেলাৰসকল পলোৱাৰ লগে লগে আচলতে মাৰ্কেটত বাইং ট্ৰিগাৰ হৈ যাব, আৰু সেই বাইঙে নিফটিক 25,120ৰ ফাললৈ বহুত সোনকালে লৈ গুচি যাব মানে। চ' সেইটো কাৰণে ইম্পৰ্টেণ্ট হ'ব 25,000 লেভেলৰ ওপৰত আচলতে ছেকেণ্ড হাফত যদি 10 মিনিট নহয় 15-20 মিনিট যদি নিফটি টিকি যায়, তাৰপিছত যদি আপচাইডে মুভমেণ্ট দিয়ে নহয়, তেতিয়াহে আচলতে আমি এটা 120লৈকে আমি মুভমেণ্ট পাব পাৰোঁ। আৰু 120 যিদিনাখন ক্ৰছ কৰি যাব, সেইদিনাখন আমি এটা বস্তু গম পাই যাম যে নিফটি এতিয়া একেবাৰে কমকে হ'লেও 25,300 ফাললৈ গতি কৰিবলৈ ষ্টাৰ্ট কৰি দিব। এতিয়া মই এই লেভেলটো ইয়াত বহাই নিদিওঁ, কাৰণ যিহেতু আমি অল টাইম অলৰেডি হাই ওচৰে পাজৰে আছোঁ। চ' সেইটো কাৰণে এতিয়াই এই পজিশ্যনখিনি ইয়াত বনাই নিদিওঁ, কিন্তু যিমানে আগবাঢ়িব সেই হিচাপে আমি প্লেন কৰি যাম, ঠিক আছে। আৰু ডাউন চাইডে যদি প্লেন কৰিবলৈ হয় তেতিয়াহ'লে একদম কমকৈ হ'লেও 24,750 এই লেভেলটো ব্ৰেক কৰি পেলাই নিফটি যদি 15-20 মিনিট টিকি যায়, বা একদম কমকৈ হ'লেও 15 মিনিট যদি নিফটি টিকি যায়, তেতিয়াহ'লে আমি 24,600 আৰু 24,500 এই দুটা টাৰ্গেটৰ কাৰণে আমি ডাউন চাইডে প্লেন কৰিব পাৰোঁ। কেতিয়া কৰিব পাৰিম? যেতিয়া 24,750ৰ তলত নিফটি একদম কমকৈ হ'লেও 15 মিনিট টিকিব লাগিব। কিন্তু যদি নিটিকে তেতিয়াহ'লে পুনৰ ট্ৰেপ কৰি লোৱাৰ চান্স আছে, কাৰণ মাৰ্কেটত এটা বস্তু চাব যে বায়াৰ যথেষ্ট আছে। কিন্তু যোৱা সপ্তাহতো দেখিছে নিফটি তললৈ আহিলে, তললৈ আহে যিমানটো, তাতকৈ বেছি আচলতে বাইং গুচি আহে। চ' এইটো বুলিছ ট্ৰেণ্ড চলি থকাৰ কাৰণে এনেকুৱা হয়। কিন্তু আজি এটা বস্তু মন কৰক, এই 15 মিনিটৰ যি চেলিং আহিলে 12:05 পৰা 12:20লৈকে, এই যিটো 12:15লৈকে এই যিটো চেলিং আহিলে, ইয়াৰ পিছত বাইং যদিও আহিছিলে নহয়, ইমান হেভি বাইং অহা নাই। কিন্তু আপুনি মাৰ্কেটখনৰ কেণ্ডেল গিলত চালেই গম পাব, ইমান হেভি বাইং কিন্তু অহা নাই। আৰু লাহে লাহে ই আচলতে তললৈ আহি পেলাই ক্লজিং দিলেহি। চ' সেইটো কাৰণে আমি অকণমান কাইলৈ পৰা চাব লাগিব আচলতে নিফটিয়ে কেনেকুৱা ধৰণৰ মুভমেণ্ট দিছে। কাৰণ সদায়ে যে বুলিছ হৈ থাকিব তেনেকুৱা কথা নাই আচলতে। হয়তো মানে ইউ টাৰ্ণ ল'বও পাৰে, ওপৰত যিহেতু আছে, ই তলফালে আহিবলৈ গতিও কৰিব পাৰে। কিন্তু সেইটো একেদিনাই আমি আচলতে জাজ কৰিব নোৱাৰোঁ, আৰু অলপ টাইম চাব লাগিব।
নিফটি যদি আমি অকমান ডাঙৰ টাইম ফ্ৰেমত চাওঁ, 1 ডেত চাওঁ কেনেকুৱা ধৰণৰ কেণ্ডেল বনাইছে, লেভেলবোৰ আঁতৰাই দিওঁ। যোৱা শুকুৰবাৰে ডাঙৰ এডাল বুলিছ কেণ্ডেল যিহেতু বনাই থৈছে, আজি যিডাল কেণ্ডেল বনাইছে এডাল ডজি টাইপ কেণ্ডেলেই বনাইছে। চ' সেইটো কাৰণে ইমান বেছি একো ইয়াত আমি ডিচিশ্যন ল'ব নোৱাৰোঁ, মাৰ্কেটে নিজে ডিচিশ্যন লোৱা নাই। চ' সেইটো কাৰণে আমিও কোনো ধৰণে ইয়াত আচলতে ডিচিশ্যন ল'ব নোৱাৰোঁ। কিন্তু এটা বস্তু চাব, যদি কেনেবাকে নিফটিয়ে 24,750 লেভেল ব্ৰেক কৰি টিকি যায় নহয়, মই সেইটো কাৰণে কৈছোঁ যে 24,750 ব্ৰেক কৰি পেলাই যদি টিকি যায় তেতিয়াহ'লে ডাউন চাইডে মুভমেণ্ট দিব পৰা কিন্তু চান্স আছে। আৰু RSI ভেলু চাওক, ই আচলতে টপতে আছে। চ' সেইটো কাৰণে যদি কুল ডাউন হ'বলৈ ই 50 আশে পাশেও আহে বা আহিবলৈ চেষ্টা কৰে, তেতিয়াহ'লেও মাৰ্কেটখনক ই আচলতে প্ৰায় 24,500 লেভেললৈকে লৈ অহাৰ পচিবিলিটি আছে। মই আহিব বুলি কোৱা নাই, পচিবিলিটি আছে। হয়তো এনেকুৱা হ'ব পাৰে কাইলৈ এই 25,000 লেভেলটো ব্ৰেক কৰি পেলাই ই হয়তো আৰু ওপৰলৈও গুচি যাব পাৰে। চ' সেইটো কাৰণে আমি প্ৰথমতে চাব লাগিব যে কেনেকুৱা ধৰণৰ মুভমেণ্ট ই দিয়ে। এতিয়া এবাৰ আমি বেংক নিফটি চাই লওঁ। 1 ডে টাইম ফ্ৰেমত যদি বেংক নিফটি চাওঁ তেতিয়াহ'লে RSI ভেলু 50 তলত আছে আৰু 50 আশে পাশে আছে। তলৰ পৰা গৈ 50 আশে পাশে যিহেতু আছে, হয়তো এবাৰ 50 পৰা ই ৰিজেকশ্যন ল'ব পাৰে। আৰু কেণ্ডেল হিচাপত যদি চাওঁ, লাষ্ট শুকুৰবাৰৰ যিডাল বুলিছ কেণ্ডেল আছিলে, সেই কেণ্ডেলডালৰ যিটো ক্লজিং পইণ্ট আছিলে তাতকে 100-150 পইণ্ট মিনিমাম ওপৰত আজি বেংক নিফটিয়ে ক্লজিং দিছে। কিন্তু হাই ই অলমষ্ট 52,300ৰ ওচৰে পাজৰে দিছিলে। তাৰপৰা আচলতে যথেষ্ট চেলিং আহিছে আৰু চেলিং অহাৰ লগে লগে এই কেণ্ডেলডাল দেখিবলৈ আমাৰ শ্বুটিং ষ্টাৰ কেণ্ডেলৰ নিচিনা লাগিছে, কিন্তু হ'লেও এডাল এতিয়াই কনফাৰ্ম হোৱা নাই আচলতে। শ্বুটিং ষ্টাৰ কেণ্ডেলৰ তলত যদি আচলতে এডাল ৰেড কেণ্ডেলে ক্লজিং দিয়ে, আমি তেতিয়াহে আচলতে ডাউন চাইডৰ মুভমেণ্ট আহিছে বুলি ধৰিব পাৰিম। কিন্তু এতিয়া পচিবিলিটি আছে হয়তো কাইলৈ বা পৰহিলে হয়তো বেংক নিফটিয়ে ইয়াৰ ওপৰতো ক্লজিং দিব পাৰে। চ' সেইটো কাৰণে বেংক নিফটিত যদি আমি প্লেনিং কৰিবলৈ হয় তেতিয়াহ'লে এটা লেভেল মাৰ্ক কৰক দেই। আমি বনাই ৰাখিছোঁ। বেংক নিফটি আজিনো কি কৰিলে, একেই গেপ আপ অপেনিং হ'ল, লাহে লাহে ওপৰলৈ গ'ল। 52,000 আমাৰ এটা ইম্পৰ্টেণ্ট লেভেল ব্ৰেক কৰিলে, ব্ৰেক কৰি 52,000ৰ ওপৰত ছাষ্টেইন নহ'লে আচলতে, যদিও ব্ৰেক কৰিছিলে ছাষ্টেইন নহ'লে, ছাষ্টেইন নহৈ পেলাই প্ৰায় 1000 পইণ্ট ই ডাউন আহি গ'ল মাত্ৰ 15-20 মিনিটৰ ভিতৰতে। চ' মই সদায় কৈ থাকোঁ বেংক নিফটিৰ কাৰণে 1000 পইণ্ট 800-1000 পইণ্ট আচলতে একো ডাঙৰ কথা নহয়, ই যিকোনো সময়ত মুভমেণ্ট দিব পাৰে। আজি ধৰি লওক 15 মিনিটতে 1000 পইণ্ট তললৈ আহি বেংক নিফটিয়ে নিজকে প্ৰমাণ কৰি দিলে। চ' বেংক নিফটিত অপশ্যন ট্ৰেডিং কৰাটো ইমান সহজ নহয় আচলতে। সেইটো কাৰণে ই টিপছ বা কাৰোবাৰ পৰা মানে কিবা টিপছ লৈ পেলাই বা এনেই আন্তাজত কোনো ধৰণৰ ছাপৰ্ট ৰেজিষ্টেঞ্চ ড্ৰ নকৰি বা চাৰ্টৰ বিষয়ে, চাৰ্টখন কেনেকুৱা সেই বিষয়ে বিশেষ একো নজনাকে বা প্ৰাইচ একশ্যননো কি বস্তু, তাতোতকৈ ইম্পৰ্টেণ্ট হৈ গ'ল শ্বেয়াৰ মাৰ্কেটখননো কি, এইবিলাক কথা নজনাকে আচলতে ঘপককে অপশ্যন বাইঙত নাহিব। এইবিলাক গোটেইবোৰ বস্তু আমি ইমান দিনে জানি শুনিও সঁচা কথা ক'বলৈ গ'লে আমিও লছ খাওঁ। চ' ইমান সহজ নহয় আমাৰ কাৰণে। যেতিয়া ইমান টান, নজনা মানুহৰ কাৰণেতো আৰু বেছি টান হ'ব ন। এতিয়া বেংক নিফটি অকমান উইক, নিফটিতকে উইক দেখিছোঁ। তাৰ কাৰণটো হৈ গ'ল মেইনলি এটা বস্তু চাওক, 51,500 যিটো আমাৰ এটা ইম্পৰ্টেণ্ট লেভেল আছিলে, এই লেভেলটোৰ তলত আচলতে যিহেতু ক্লজিং দিলে, 51,500 ৰাউণ্ড লেভেল হিচাপে এটা ইম্পৰ্টেণ্ট লেভেল আছিলে আমাৰ কাৰণে। তো 51,400 যিহেতু আমাক ক্লজিং দিছে, চ' সেইটো কাৰণে অকণমান বেংক নিফটি উইক বুলিয়ে আমি কাইলৈ কাৰণে ধৰি ল'ম। কিন্তু এতিয়া ট্ৰেড কেনেকৈ কৰিব, বেংক নিফটি ট্ৰেড কৰিবলৈ হ'লে কাইলৈ যদি আমি আপচাইডে প্লেন কৰোঁ,
যদি বেংক নিফটি ওপৰ সাইডে 52,200 লেভেললৈকে যদি পুনৰ যাবলৈ হয় তেতিয়াহ'লে প্ৰথমতে ই 51,500 ওপৰত টিকিব লাগিব এই বস্তুটো চাব দেই 51,500 ইয়াক ৰেজিষ্টেন্স হিচাপে কাইলৈ কাম কৰিব কিন্তু 51,500 ব্ৰেক কৰি পেলাই যদি ই 15-20 মিনিট টিকি যায় বেংক নিফটি তেতিয়াহ'লে ই পুনৰ 750 আৰু 750 পিছত 52,000 এই লেভেলৰ ফালে লেভেল মানে আপসাইডৰ ফালে মুভমেন্ট দিব পাৰে সো আমি যদি আপসাইডে প্ল্যান কৰো তেতিয়াহ'লে একেবাৰে মিনিমাম 51,500 ওপৰত 15-20 মিনিট টিকা পিছতহে আমি আপসাইডে প্ল্যান কৰিব পাৰো তাকো হেতু সময়ত RSI ভ্যালু চাব লাগিব আৰু দুই নম্বৰতে হৈ গ'ল মুভমেন্টটো কোন ফালে আহিছে সেই বস্তুটো চাব লাগিব তাৰ পিছতহে আমি আপসাইডে প্ল্যান কৰিব পাৰিম আৰু ডাউন সাইডে যদি প্ল্যান কৰিবলৈ হয় তেতিয়াহ'লে মইটো কম 51,000 লেভেল যেতিয়ালৈকে ব্ৰেক নহয় তেতিয়ালৈকে বেংক নিফটিত শৰ্ট নকৰিব বা ডাউন সাইডে প্ল্যান নকৰিব মই নিজে পাৰ্সোনালি যদি মই প্ল্যান কৰো 51,000 যদি ব্ৰেক হৈ টিকি যায় মাৰ্কেট তেতিয়া মই ডাউন সাইডে প্ল্যান কৰিম কিন্তু তাৰ আগত মই ডাউন সাইডে প্ল্যান নকৰো যদিও দেখিবলৈ বা শুনিবলৈ অকমান বহুত দূৰ দূৰ লাগিছে 400 পইণ্টৰ ডিফাৰেন্স আছে কিন্তু বেংক নিফটিৰ কাৰণে এসক 15 মিনিটত 1000 পইণ্ট আজি তললৈ নামিছে সো বেংক নিফটিৰ কাৰণে এই 400 পইণ্ট একো ডাঙৰ কথা নহয় আৰু 51,000 কেলে কৈছো 51,000 এটা আমাৰ ৰাউন্ড লেভেল আৰু ইয়াত যথেষ্ট সাপোৰ্ট আছে সো ইমান সহজে 51,000 লেভেলটো ভাঙিব পাৰিব বুলি মই নাভাবো কিন্তু যদি ভাঙি পেলাই ই সাস্টেইন হৈ যায় তেতিয়াহ'লে আমি ডাউন সাইডে অলমোস্ট 500-600 পইণ্টৰ আমি মুভমেন্ট পাব পাৰো আচলতে সো হেতু কাৰণে 51,000 ব্ৰেক হলেহে মই ডাউন সাইডে প্ল্যান কৰিম বৰ্তমান মই ডাউন সাইডে প্ল্যান নকৰো কাৰণ ওয়ান ডে টাইম ফ্ৰেমটো আপোনালোকক দেখিলে যে ক্যান্ডেলডাল যদিও আজি ৰেড বনিছে বা ওপৰ সাইডে বা হেভি সেলিং আহিছে তথাপি লাষ্ট শুকুৰবাৰে যিডাল ক্যান্ডেল বুলিশ বনিছিলে তাৰ ওপৰতে 100-150 পইণ্ট মিনিমাম ওপৰতে ক্লোজিং হৈছে সো আমি এতিয়াই বেংক নিফটিও মানে বহুত বেছি মানে ধৰি লওক উইক হৈ গল বুলি ধৰি ললে হয়তো ভুল হ'ব পাৰে 51,500 তলত ক্লোজিং দিয়াৰ কাৰণে মই ইনিশিয়ালি মই উইক ধৰি লৈছো মই পসিবিলিটি দেখিছো যে ই হয়তো যদি কিবা কাৰণ 51,000 ব্ৰেক কৰে তেতিয়া মই ডাউন সাইডে প্ল্যান ল'ব পৰাকে মোৰ ওচৰত অপচন আছে কিন্তু হেবুলি তাৰ অৰ্থ এটো নহয় যে মই বেংক নিফটি একেবাৰে উইক বুলি ধৰি লৈছো কাৰণ আমাৰ নিফটি এতিয়াও বুলিশ হৈ আছে আৰু নিফটি যদি বুলিশ হৈ থাকে বেংক নিফটিকো ই মানে বুলিশ কৰি পেলাই টানি লৈ যাব পাৰে সো হেতু কাৰণে হেতু এটা ৰিস্ক আছে মানে সো হেতু কাৰণে মই কনফাৰ্ম 51,000 ব্ৰেক কৰি টিকি গলে মই কনফাৰ্ম হ'ম যে বেংক নিফটি উইক হৈ গল আৰু তেতিয়া মই ডাউন সাইডে প্ল্যানিং কৰিম কিন্তু আপ সাইডে যদি প্ল্যানিং কৰিবলৈ হয় তেতিয়াহ'লে মিনিমাম মই 51,500 যিটো আমাৰ ইম্পৰ্টেন্ট লেভেল হেতু ওপৰত মিনিমাম 15-20 মিনিট বা আধা ঘন্টা টিকক ই টিকা পিছতহে মই আপ সাইডৰ কাৰণে প্ল্যান কৰিম আৰু বিশেষ টাৰ্গেট হিচাপে তো গম পালে 52,000 লেভেলটো প্ৰথম টাৰ্গেট হিচাপে ল'ব কাৰণ 750 ৰেজিস্ট্যান্স পাব আৰু 52,000 ৰেজিস্ট্যান্স আছে আজি 52,000 লেভেলটো কেনেকে ৰেজিস্ট্যান্স দিলে আপোনালোকে দেখিলে ব্ৰেক কৰিছিলে কিন্তু সাস্টেইন নহলে সো এই হল সেলাৰটো অলৰেডি আছে কাইলে পৰখিলে যদি কেনেবাকে 52,200 লেভেলত ব্ৰেক কৰি পেলাই 15-20 মিনিট টিকি যায় মিনিমাম তাৰ পিছতহে আমি আপ সাইডে 52,500 বা 600 লেভেলৰ কাৰণে প্ল্যান কৰিম আজি এই মুহূৰ্তত একো নকৰো বৰ্তমান কাইলে কাৰণে আমি আপ সাইডে যদি হয় 52,000 বা 52,200 এটো লেভেললৈকে যাব পাৰে বুলি আমি প্ল্যান কৰিম আৰু যদি ডাউন সাইডে আহিবলৈ হয় তেতিয়াহ'লে মিনিমাম 51,000 ব্ৰেক কৰক তাৰ পিছতহে ডাউন সাইডে মিনিমাম 500-600 পইণ্টৰ কাৰণে আমি প্ল্যান কৰিম ঠিক আছে বাকি অপচন ট্ৰেডাৰ হিচাপে আমি দিনটোত 3টা বা 4টা ট্ৰেডে ল'ব পৰাকে আমি আসলতে চান্স পাওঁ বা আমাৰ ওচৰত চান্স থাকে হেতু কাৰণে আগতীয়াকে নিজৰ প্ল্যানিং খিনি কৰি ৰাখিব লেভেল বিলাক বনাই ৰাখিব আৰু মই যিমান পাৰো চেষ্টা কৰিম যাতে কেনেকে লেভেলবোৰ উলিয়াই আকৌ মই নতুন ভিডিও আপলোড কৰিবলৈ চাম আপোনালোকে চক বা নচক হেতু আপোনালোকৰ ওপৰত কথা কিন্তু মই চেষ্টা কৰিম যাতে যদি কোনোবাই নজনা মানুহে ট্ৰেডিং কৰিবলৈ আহে সো তেওঁৰ কাৰণে যাতে ইম্পৰ্টেন্ট হয় বাকি জনাসকলৰ কাৰণেটো একো নাই হয় নহয় খালি এই টিপস লোকপা টিপস লোৱা বা এই কবাৰ টেলিগ্ৰাম গ্ৰুপত সোমাই পেলাই ধৰি লওক কল পুটৰ
অপশ্যন লোৱা এইবিলাকৰ পৰা আঁতৰি থাকিব। যিমান পাৰে ট্ৰেডিংটো নিজে কৰিবলৈ চেষ্টা কৰিব, নিজে শিকি পেলাই চেষ্টা কৰক। তাতকৈ ওপৰত একো নাই। ট্ৰেডিঙত কোনোবাই টিপছ দি পেলাই আপোনাক হয়তো এবাৰ দুবাৰ বা 10 বাৰ আপোনাক প্ৰফিট কৰাই দিব পাৰিব, কিন্তু সদায় কাৰণে কোনো কাৰো ওচৰত নাহে মানে। সেই বস্তুটো মনত ৰাখিব। আপুনি নিজে কৰিব লাগিব, আৰু নিজে কৰিবলৈ হ'লে প্ৰথমতে জানিব লাগিব ষ্টক মাৰ্কেট কি হয়, প্ৰথম সেইটো জানিব লাগিব। ষ্টক মাৰ্কেটে কেনেকৈ কাম কৰে সেইটো জানিব লাগিব। ষ্টক মাৰ্কেটে কাৰ কাৰণে কাম কৰে সেইটো জানিব লাগিব। আমি কিয় ষ্টক মাৰ্কেটত ট্ৰেডিং কৰোঁ প্ৰথম সেইটোও জানিব লাগিব। তাৰপিছতহে আপুনি কেনেকৈ এইবোৰ অপশ্যন ট্ৰেডিং কৰে, কেনেকৈ ইণ্টাৰডে ট্ৰেডিং কৰে সেইবিলাক শিকিব লাগিব আচলতে। ঠিক আছে, আৰু দীঘলীয়া নকৰোঁ ভিডিঅ'টো। কাইলৈ ভালকৈ ট্ৰেডিং কৰিব। ধন্যবাদ।